ফুকন ছাৰৰ কবিতা পঢ়িলে মোৰ বিবেকানন্দৰ দৰে সেই অমৃত বাক্যষাৰ মনলৈ আহে, আমাৰ অমৃত হ'বলৈ মনলৈ আহে। সেইকাৰণে মই কৈছোঁ বছৰৰ ৩৬৫টা দিনৰ ভিতৰত কবিতা পঢ়িবলৈ আহি যদিও কথা ক'ব নালাগে, মই ৩২০ কিলোমিটাৰ আঁতৰৰ পৰা অকল এটা দিনত 10 ছেপ্টেম্বৰ দিনাই গুৱাহাটীলৈ আহোঁ আৰু এবছৰৰ কাৰণে অক্সিজেন লৈ যোৱা যেন লাগে। গোটেই কবিখিনি মই পাওঁ আন্দোলন নাই আৰু আপোনালোকৰ বটলে অমৃত হওঁ, ছাৰক বাইদেউ পাওঁ, অমিতাভ ফুকন নামলৈ জ্যোতিময় ফুকন নামলৈ আমাক গতিকে নীলমণি ফুকন ছাৰৰ কবিতা মই যিটো কবিতা পঢ়িবলৈ লৈছোঁ ছাৰক মোৰ অনুভৱ হয় কবিতা ছাৰৰ এজন ছাত্ৰ হিচাপে, ডেকা ছাৰৰ এজন ছাত্ৰ হিচাপে এই যেন পৃথিৱীৰ মানুহে লিখা কবিতা নহয়, এইটো নক্ষত্ৰৰ দেশৰ মানুহে লিখা কবিতা নহয়, কাৰণ পৃথিৱীৰ পোহৰ নাই, পৃথিৱী এটা আৰু ফুকন ছাৰৰ যিটো কবিতাত ইমান পোহৰ আছে সেইকাৰণে কবিতাটো মই নক্ষত্ৰৰ দেশৰ কবিয়ে লিখা কবিতা বুলি ভাবোঁ। আৰু সেইকাৰণে মই আমাৰ বিবেকানন্দৰ চিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকাটো অকণমান অদল বদল কৰি মই ক'ব বিচাৰোঁ, সেই ভাৰতবৰ্ষৰ অমৃত সন্তানসকল আপোনালোক আমি কবিতা লিখা মানুহ, কবিতা চৰ্চা কৰা মানুহ, কবিতাক ভাল পোৱা মানুহ, কবিতা প্ৰকাশ কৰা মানুহ, কবিতা শুনা মানুহ সঁচাকৈ আচৰিত। আপোনালোকৰ চকুবোৰ আচৰিত, আপোনালোকৰ দৃষ্টি আচৰিত, আপোনালোকৰ কথা আচৰিত, আপোনালোকৰ ধৈৰ্যও আচৰিত, আচৰিত ধৈৰ্য। মই ৩২০ কিলোমিটাৰ আহিলোঁ গুৱাহাটীলৈ, লাচিতৰ দৰে একেদিনাই গোটেই গুৱাহাটীখন জপতিয়াই ফুৰিলোঁ মাত্ৰ নীলমণি ফুকন এই 2টা শব্দ আৰু 7টা বৰ্ণৰ কাৰণে। কবিতাই কি দিছে নাজানো, কিন্তু মৰা একমুহূৰ্তত লেগে আজি 40 বছৰ বয়সত, কিন্তু ফুকন ছাৰ এই কবিতাটো পঢ়িয়ে মই মৰিবলৈ ভাল পাওঁ বুলি ভাবোঁ। ছাৰৰ এজন ছাত্ৰ হিচাপে মই কথাখিনি কৈছোঁ, বেয়া নাপাব। কবিতা পঢ়িবলৈ আহিলে কোনোদিন কথা নকওঁ, কিন্তু আজি লোকখন সামৰিব নোৱাৰি আপোনালোকৰ আগত সকলো কথাখিনি কৰিম। আৰু কথাবোৰ চব আমাৰ একঘামী হৈ থাকিলে শুনি বৰ ভাল নালাগে, সেইকাৰণে মই অকণমান ছাৰৰ নিচিনাকৈ অলপ বেলেগকৈ ক'বলৈ চালোঁ, যদি ভুল হৈছে মাৰ্জনা কৰিব। এতিয়া আমাৰ কবিতাটোৰ মাজলৈ যাওঁ। কথাবোৰ কথাতে বেয়া লাগি থাকে, কাৰণ গুৱাহাটীৰ মানুহৰ সময় বহুত মূল্য, মোৰ শিৱসাগৰ মানুহতকৈ আমাৰ মূল্য আমি আবে যাবে ধেৰ সময় খৰচ কৰি দিওঁ। মোৰ নিজৰ অনুভৱ হয়, কথা ভাবি যেন মই সময় লৈ আছোঁ নেকি, তথাপিও অকণমান সময় লৈ বিধি নিমিলি এই নীলমণি ফুকন নীলিমদাৰ পৰা আমাৰ নীলিমা ঠাকুৰীয়াৰ পৰা আমাৰ গোটেই যিখিনি আনিছোঁ জামান দেৱলৈকে মোক দেখিলে আকৌ যাবলৈকে মন নাযায়। কিন্তু আমাৰ মাজনী ৰৈ থাকে, বাইদেউ ধুনীয়াকৈ জানে শিৱসাগৰত মোৰ মা আছে, গতিকে ধৰি যাবই লাগিব গৈ ৰাতি 11:30 বজাত ট্ৰেইন আছে, কাইলৈ আকৌ স্কুল পাবগৈ লাগিব। ধন্যবাদ। আপোনালোকৰ মাজৰ এজন হিচাপে কথাখিনি ক'লোঁ, এতিয়া কবিতাৰ মাজলৈ যাওঁ। কবিতা মোৰ মাত ভাল নহয়, কিন্তু পঢ়ি দিছোঁ। টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, কবিতাটো দিওঁ না। টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, মানুহ নমৰেও সপোনতহে কোনোবাই কেতিয়াবা কাৰোবাক মৰা দেখে। কাল দিয়াত কতবাৰ ডুবি মৰি এতিয়াও মালিকে ৰাতি ৰাতি কৃষ্ণৰ ভাও দি আছে। নিজকে নীলা কৰি দিনটোক ৰঙা কৰি থৈছে দিনপনাবোৰৰ কাৰণে। ক'ত থৈ গ'ল আইতাই গোমা গধূলিৰ সেই উৰি ফুৰা মায়াবী হাঁহিটো? বসন্তৰ এইটো বিলনীয়া চকুলো আমি বছেৰাহঁতে আজিও নাজানো। টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, মানুহ নমৰেও। মন আউঠি ৰাতি কণা বেৰিটোৱে জিল মিলাই থাকে, পাতালৰ নৈ নিজৰা সৰোবৰ সাগৰৰ পানী। ধন্যবাদ।